ফাইনেলত জয়ী হোৱাৰ পাছতেই বিপদত পৰিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু RCB কৰ্ণাটক ক্ৰিকেট এছ'চিয়েশ্যন আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী DN নেটৱৰ্কৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে বেংগালুৰু আৰক্ষীয়ে চৌমত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে BNSৰ 105 118 120 নম্বৰ ধাৰাত কামত গাফিলতিৰ বাবে গোচৰ ৰুজু কৰে উল্লেখযোগ্য যে বেংগালুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত ভয়ংকৰ পদপৃষ্ঠত 11 জনৰ মৃত্যু হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিজয় উৎসৱত এই কৰুণ ঘটনা সংঘটিত হৈছিল বিজয় উৎসৱত সমবেত হৈছিল 6 লাখৰো অধিক লোক চিন্নাস্বামী ষ্টেডিয়ামৰ সমীপত ভিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হৈছিল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে পদপৃষ্ঠত নিহত লোকৰ পৰিয়াললৈ 10 লাখ টকাৰ এককালীন সাহায্য ঘোষণা কৰিছে 11 নিহতৰ পৰিয়াললৈ আগবঢ়োৱা হৈছে এই ধন প্ৰায় 3 শতাধিক লোক ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়ৰ পাছতেই উদযাপনৰ বাবে ওলাই আহিছিল পক্ষী সংৰক্ষণৰ এক মনোৰম পৰিক্ৰমাক বিষয়বস্তু হিচাপে লৈ জ্যেষ্ঠ IPS বিষয়া ডক্টৰ পাৰ্থসাৰথী মহন্তৰ দ্বাৰা পৰিচালিত তথা অনন্য শৈলীৰে চিত্ৰায়িত এখন চুটি তথ্যচিত্ৰ হৈছে হাৰগিলা দ্য গ্ৰেটাৰ এডজুটেণ্ট ষ্টৰ্ক অসমৰ দদৰা পছৰীয়া গাঁৱৰ মহিলাসকলে হাৰগিলাৰ সংৰক্ষণৰ হকে সুদীৰ্ঘকাল অব্যাহত ৰখা নিৰলস অভিযানক তথ্যচিত্ৰখনৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে অনুকৰণীয় কৰ্মযজ্ঞৰ স্বীকৃতিস্বৰূপে সন্মানীয় হুইটলি এৱাৰ্ড লাভ কৰা ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন নামৰ নাৰীগৰাকীয়ে অঞ্চলটোৰ মহিলাসকলক একত্ৰিত কৰি নেতৃত্ব প্ৰদানেৰে পক্ষীবিধক সংৰক্ষণৰ বাবে চলাই অহা নিৰৱচ্ছিন্ন ঐকান্তিক প্ৰচেষ্টাক তথ্যচিত্ৰখনত অতি সাৱলীলভাৱে উপস্থাপন কৰা হৈছে পক্ষী সংৰক্ষণৰ ক্ষেত্ৰত উৎসৰ্গিত মনোভাৱে চৌদিশৰ সমাজখনক উদ্বুদ্ধ কৰি আহিছে আৰু তাৰে আঁত ধৰি ক্ৰমে বিলুপ্তিৰ দিশে আগবঢ়া হাৰগিলাৰ সংৰক্ষণ সম্পৰ্কত সৃষ্টি হৈছে ব্যাপক জনসচেতনতা পক্ষীবিধৰ বিচৰণস্থলীত মানুহৰ আগ্ৰাসনৰ বাবেই বিলুপ্তিৰ দিশে অগ্ৰসৰ হৈছিল হাৰগিলা মীনা মহন্ত আৰু ইন্দ্ৰাণী বৰুৱাই প্ৰযোজনা কৰা তথ্যচিত্ৰখনে ইতিমধ্যে দৰ্শকৰ মাজত বিশ্বজুৰি জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে উচ্চ প্ৰশংসাৰে সমৃদ্ধ হৈছে তদুপৰি ডক্টৰ পাৰ্থসাৰথী মহন্ত পৰিচালিত তথ্যচিত্ৰখন একাধিক আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱলৈ আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে আমচাঙৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হাতীৰ বাবে কলগছ ৰুলে ডিমৰীয়া বিকাশ মঞ্চই হাতীৰ খাদ্যৰ নাটনি দূৰ কৰাৰ বাবে আজি ডিমৰীয়া বিকাশ মঞ্চৰ উদ্যোগত আমচাং অভয়াৰণ্যৰ পৰা হাতী ওলাই অহা পথসমূহত কলগছ ফলমূলৰ গছ আৰু নেপিয়াৰ ঘাঁহৰ পুলিও লগাই হাতীৰ বাবে খাদ্য যোগান ধৰাৰ প্ৰচেষ্টা চলায় বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত বন বিভাগৰ খানাপাৰা বন্যপ্ৰাণী সংমণ্ডলৰ ৰেঞ্জাৰৰ লগতে কেইবাগৰাকী বন বিভাগৰ বিষয়ববীয়া উপস্থিত থাকে ডিমৰীয়া বিকাশ মঞ্চৰ মুখ্য উপদেষ্টা দিব্যজ্যোতি মেধি আৰু বনাঞ্চলিক বিষয়া ধ্ৰুৱজ্যোতি দাসে শুভাৰম্ভ কৰা কাৰ্যসূচীৰ জৰিয়তে হাতী মানুহৰ সংঘাত কিছু পৰিমাণে হ্ৰাস পাব বুলি আশা কৰা হৈছে ৰেঞ্জ অফিচাৰ ছাৰ ধ্ৰুৱজ্যোতি দাস ছাৰ তেখেতো উপস্থিত আছে আৰু লগতে আমাৰ ডিমৰীয়া বিকাশ লাগিব কাষত দিব লাগিব লুকাই থাকি কিখন উঠাই দিয়া এইবোৰে পাইছে তাৰ পৰাই নিজৰ খাদ্য খাই যাতে উপস্থিত তাৰ বাবে আমি এটা পুলি লগাব লাগিছিল নহয় এটা পুলি আগৰখন লগাই দিব লাগিব লগাই পুলি আছে নহয় হাতীয়ে যাতে আমচাং অভয়াৰণ্যৰ ভিতৰতে থাকি মানুহৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে আমি ভৱিষ্যতৰ দিনতো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি এই সমগ্ৰ অঞ্চলটো হাতীৰ খাদ্যৰ উপযোগী অঞ্চল হিচাপে আমি গঢ়ি তুলিবলৈ পৰিকল্পনা কৰিছো সেই উদ্দেশ্যে আজি এই আমচাঙৰ দাঁতিকাষৰীয়া অঞ্চলত কলগছকে ধৰি বিভিন্ন খাদ্যৰ গছ পুলি আমি ৰোপণ কৰিছো আৰু ভৱিষ্যতত আৰু কিছু এনেধৰণৰ পুলি ৰোপণ কৰি এই অঞ্চলটোক আমি সুৰক্ষিত কৰি তুলিবলৈ প্ৰয়াস কৰিম হাতীয়ে যাতে আমচাং অভয়াৰণ্যৰ ভিতৰতে থাকি মানুহৰ ক্ষতি সাধন কৰিব নোৱাৰে তাৰ বাবে আমি ভৱিষ্যতৰ দিনতো এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি এই সমগ্ৰ অঞ্চলটো হাতীৰ খাদ্যৰ উপযোগী অঞ্চল হিচাপে আমি গঢ়ি তুলিবলৈ পৰিকল্পনা কৰিছো সেই উদ্দেশ্যে আজি এই আমচাঙৰ দাঁতিকাষৰীয়া অঞ্চলত কলগছকে ধৰি বিভিন্ন খাদ্যৰ গছ পুলি আমি ৰোপণ কৰিছো আৰু ভৱিষ্যতত আৰু কিছু এনেধৰণৰ পুলি ৰোপণ কৰি এই অঞ্চলটোক আমি সুৰক্ষিত কৰি তুলিবলৈ প্ৰয়াস কৰিম গোৱালপাৰা চহৰৰ ভালুকডুবিত গধুৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক মালিক সন্থাৰ 3টাকৈ অবৈধ সংগঠনে চলোৱা বৃহৎ সিন্ডিকেট ৰাজৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত হ'ল প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে গধুৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক মালিক সন্থাৰ সভাপতি প্ৰসেনজিৎ নাথে কয় যে গোৱালপাৰা চহৰত 3টাকৈ অবৈধ সংগঠনে বৃহৎ সিন্ডিকেট ৰাজ চলাই গোৱালপাৰা চহৰৰ লগতে বহিৰাজ্যৰ পৰা অহা ট্ৰাক চালকসকলক হাৰাশাস্তি কৰি আছে
গোৱালপাৰা চহৰত সন্ধিয়া 8 বজাৰ পিছৰে পৰা উৰে নিশা জিলাখনৰ লগতে বহিৰাজ্যৰ পৰা 12, 14 আৰু 16 চকীয়া বিভিন্ন সামগ্ৰী কঢ়িওৱা শ ট্ৰাকৰ পৰা অবৈধভাৱে নৰ্থ ইষ্ট হেভি গুডছ কেৰিয়াৰ ট্ৰাক অনাৰ এণ্ড ড্ৰাইভাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন, গোৱালপাৰা ট্ৰাক কৰ্মচাৰী সন্থা আৰু লেবাৰ ইউনিয়নে মিলি প্ৰতিখন ট্ৰাকৰ পৰা 300, 400, 520 টকাকৈ সংগ্ৰহ কৰে। দীৰ্ঘদিন ধৰি এইদৰে অবৈধভাৱে লাখ লাখ টকা সংগ্ৰহ কৰাৰ লগতে ট্ৰাক চালকসকলক হাৰাশাস্তি কৰাৰ বিৰুদ্ধে গোৱালপাৰা গধুৰ সামগ্ৰী কঢ়িওৱা ট্ৰাক মালিক সন্থাই জিলা আয়ুক্তক অভিযোগ দাখিল কৰিছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে প্ৰশাসনৰ বিৰুদ্ধে। অতি শীঘ্ৰে গোৱালপাৰাত অবৈধভাৱে চলাই থকা সিন্ডিকেট ৰাজ বন্ধ কৰাৰ লগতে সিন্ডিকেট ৰাজ চলোৱা লোকসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে। 8টা বজাত সন্ধিয়া আমাৰ 90 খোলে গোৱালপাৰা টাউনত। 8টাৰ পিছত যিমান গাড়ী সোমায় আৰু গোটেই ৰাতি গাড়ী সোমায়। মোৰ এটা এক্সপেক্টেড আইডিয়া মই কৈছোঁ যে ডেইলি টাউনত একদম মৰ্নৈ ইণ্ডাষ্ট্ৰীলৈকে 100 মান ট্ৰাকটো ডেইলি সোমায়। প্ৰত্যেকটো ট্ৰাকৰ পৰা 430 টকা, 530 টকা এনেকৈ টকা কালেকশ্যন হয়। এইটো মিৰাজ বুলি ল'ৰা এজন আছে, মানুহ এজন আছে, তেওঁ কৰে। ড্ৰাইভাৰ ইউনিয়নৰ নামত কৰে। ড্ৰাইভাৰ ইউনিয়নৰ প্ৰেচিডেণ্ট আমাৰ অমৰ বুলি জানো নামটো। যিমান পইচা কালেকশ্যন হয় কাৰো কোনো গভৰ্ণমেণ্ট এপ্ৰুভেল নাই। প্ৰত্যেকটো দোকানত আপোনালোকে যাওক, প্ৰত্যেকটো গদ্দিত যাওক, আপোনালোকে সোধক যে এই বাহিৰৰ পৰা বিহাৰ, UP যিমান বাহিৰৰ পৰা গাড়ীবিলাক আহে, এই গাড়ীবিলাকৰ পৰা কোনে পইচা কালেকশ্যন কৰে। ইভেন কি তেওঁলোকৰ তাতে CCTV ফুটেজ পৰ্যন্ত আছে। ৰাতিপুৱা কোনে যাই কেনে পইচা কালেক্ট কৰে, গোটেই গাড়ীবিলাকত ৰিচিপ্ট দিয়ে। ৰিচিপ্টবিলাকৰ কোনো চিৰিয়েল নাম্বাৰ টাম্বাৰ একো নাই, চিল ছিগনেচাৰ একো নাই। ৰিচিপ্ট দিয়ে, কালেকশ্যন কৰে। তো এইটো আজিৰ পৰা নহয়, এইটো কিমান যুগৰ পৰা চলি আছে ভগৱান জানে। নাৰী শক্তি দেশৰ শক্তি। মোদী চৰকাৰৰ লক্ষ্য মহিলাসকলক মৰ্যাদাপূৰ্ণ জীৱন দিয়া। ধোঁৱামুক্ত পাকঘৰৰ পৰা বিদেশী মুদ্ৰা ঋণ। জাতিগত সংৰক্ষণৰ ভিতৰতো নাৰীৰ বাবে কৰা হ'ল পৃথক সংৰক্ষণ। নাৰীৰ বিকাশৰ বাবে শাসকীয় চৰকাৰে লৈছে ইটোৰ পাছত আনটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মহিলাৰ সবলীকৰণক লৈ দেশত বহুদিনৰে পৰাই চৰ্চা চলি আছিল। কিন্তু একমাত্ৰ মোদী চৰকাৰেহে বুজি পাইছে যে মহিলা সবলীকৰণ সফল হ'বলৈ লাগিব মহিলাৰ জীৱন চক্ৰভিত্তিক দৃষ্টিভংগী। কেৱল মাত্ৰ এটা পদক্ষেপেৰে মহিলা সবলীকৰণ সম্ভৱ নহয়। সেইবাবে মোদী চৰকাৰে মহিলাসকলৰ বাবে এনেদৰে কল্যাণমূলক কাৰ্যসূচী গ্ৰহণ কৰিছে যাতে তেওঁলোকৰ আৰ্থ-সামাজিক বাধাসমূহ দূৰ কৰাৰ লগতে জীৱনৰ বিভিন্ন পৰ্যায়ত মহিলাসকলক শক্তিশালী কৰি তোলে আৰু তেওঁলোকৰ জীৱন সহজ কৰিব পাৰে। মোদী চৰকাৰৰ লক্ষ্যই হৈছে মহিলাসকলক এক মৰ্যাদাপূৰ্ণ জীৱন দান দিয়া। ধোঁৱামুক্ত পাকঘৰৰ পৰা মহিলাসকলক মুক্তি দিবলৈ মোদী চৰকাৰে আৰম্ভ কৰিলে উজ্জ্বলা যোজনা, য'ত LPG চিলিণ্ডাৰৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ বিনামূলীয়া ৰন্ধন গেছ যোগান ধৰা হৈছে মহিলাসকলক। সিমানেই নহয়, অৰ্থনৈতিক স্বাৱলম্বিতা অবিহনে মহিলা সবলীকৰণৰ ধাৰণাটোৱেই অমূলক হৈ পৰে। সেয়ে মোদী চৰকাৰে মহিলাসকলৰ বাবে আৰম্ভ কৰিলে বিশেষ মুদ্ৰা লোন। মহিলাসকলক লৈ মোদী চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ সুফল যদি বিশ্লেষণ কৰিবলৈ চাওঁ, তেন্তে আমি দেখিম যে 1 দশক পূৰ্বৰ তুলনাত পাৰ্থক্য আহিছে আকাশ পাতালৰ। প্ৰথমবাৰৰ বাবে ভাৰতত পুৰুষ মহিলাৰ অনুপাত হৈছে 1000 পুৰুষৰ বিপৰীতে 1020 গৰাকী মহিলা। মহিলাসকলৰ মাতৃকালীন ছুটি 12 সপ্তাহৰ পৰা বৃদ্ধি কৰা হৈছে 26 সপ্তাহলৈ। 3,98 লাখ গৰ্ভৱতী আৰু দুগ্ধপান কৰাই থকা মহিলাক দিয়া হৈছে 18,593 কোটি টকাৰ অনুদান। জন ঔষধি কেন্দ্ৰৰ জৰিয়তে চেনিটাৰী পেড 1 টকাত পোৱাৰ ব্যৱস্থা। 4,20 লাখ সুকন্যা সমৃদ্ধি একাউণ্টছ। 10,33 লাখ মহিলাক ৰন্ধন গেছ। 90 লাখ আত্মসহায়ক গোটৰ জৰিয়তে 10 কোটি মহিলাৰ মাজত অৰ্থনৈতিক জাগৰণ। 3 কোটি মহিলাক লাখপতি বাইদেউ ৰূপে গঢ়াৰ লক্ষ্য। পানী কঢ়িওৱাৰ দুৰ্বিষহ যন্ত্ৰণাৰ পৰা মুক্তি দিবলৈ 15,60 লাখ পানীৰ নলৰ সংযোগ। মহিলাৰ মৰ্যাদা ৰক্ষাৰ বাবে 12 কোটি উন্নতমানৰ অনাময় ব্যৱস্থা। বেটি বচাও বেটি পঢ়াও হৈছে মোদী চৰকাৰৰ এক শক্তিশালী মহিলা কল্যাণ আঁচনি। ইয়াৰ বাবেই দেশত পুৰুষ মহিলাৰ অনুপাত হৈছে প্ৰতি 1000 পুৰুষৰ বিপৰীতে 1020 গৰাকী মহিলা। কন্যা শিশুৰ স্বাস্থ্যৰ বাবে মিছন পোষণৰ জৰিয়তে 5 বছৰত ব্যয় কৰা হৈছে 1,81,000 কোটি টকা।
প্ৰায় 9,80,000 চৰকাৰী বিদ্যালয়ত ছোৱালীৰ বাবে পৃথক প্ৰস্ৰাৱগাৰৰ ব্যৱস্থা। কন্যা ছাত্ৰীৰ শিক্ষাৰ বাবে আৰ্থিক অনুদান দিছে মোদী চৰকাৰে। 10 বছৰত 45 লাখ ছাত্ৰীয়ে লাভ কৰিছে চৰকাৰী জলপানী। 4,20 লাখ সুকন্যা সমৃদ্ধি একাউণ্টত জমা দিয়া হৈছে 2,99,000 কোটি টকা। জীৱনৰ বিভিন্ন স্তৰত মহিলাসকলে নজিৰ স্থাপন কৰিবলৈ বা নিজক প্ৰমাণ কৰিবলৈ সংগ্ৰাম কৰিব লগা হয়। এনে সংগ্ৰাম আছিল সেনা বাহিনীত মহিলাৰ প্ৰৱেশ। মোদী চৰকাৰে সেনাৰ 3টা বিভাগত মহিলাৰ প্ৰৱেশৰ দুৱাৰ খুলিলে আৰু সেনা বাহিনীত মহিলাৰ নিযুক্তিৰ বাবে স্থায়ী আয়োগ গঠন কৰি দিলে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব গ্ৰহণ কৰাৰ পিছৰ পৰা নাৰীসকলক কেনেকৈ আগবঢ়াব পাৰোঁ, শক্তিশালী ৰূপত তেওঁলোকক অৱস্থিতিত আমি আগবঢ়াই লৈ যাম, সেই সম্পৰ্কে কেইবালানিও পদক্ষেপ গ্ৰহণ কৰিছে। আমি অসমত বহু ক্ষেত্ৰত আমি দেখিছোঁ যে মহিলা আত্মসহায়ক গোটৰ যেতিয়া গঠন আৰু মহিলা আত্মসহায়ক গোটসমূহক আগবঢ়াই লৈ যোৱাৰ যিটো পৰিৱেশ, এই পৰিৱেশে আজি সমাজ জীৱন পৰিৱৰ্তন কৰিছে। যিগৰাকী মহিলাই কেৱল মাত্ৰ ঘৰৰ ভিতৰত আছিলে, ঘৰৰ চাৰিসীমাৰ ভিতৰত আছিলে, যিগৰাকী মহিলাই সমাজ জীৱনত কাৰো লগত হয়তো ভাৱ বিনিময় কৰিব পৰা নাছিলে বা তেখেতসকলে ঘৰৰ উপাৰ্জনৰ লগত নিজকে জড়িত কৰোৱাব পৰা নাছিলে, সেই মহিলাই আজি অসমত আপোনালোকে যদি দেখা পায়, দেখিব যে সেই মহিলাই আয়ুক্তৰ লগত কথা পাতিব পাৰে, চৰকাৰী বিষয়াৰ লগত কথা পাতিব পাৰে, বেংকত গৈ ঋণ ল'ব পাৰে আৰু তেওঁলোকে নিজৰ উপাৰ্জনৰ ব্যৱস্থা কৰিব পাৰে। মহিলাসকলে প্ৰতিটো ক্ষেত্ৰত আজি আগবাঢ়ি হৈছে। মহিলাৰ এই পৰিৱৰ্তনটো সঁচাকৈ এক নতুন ধৰণৰ এক সমাজ নিৰ্মাণৰ ইংগিত গ্ৰহণ কৰিছে আৰু সঁচাকৈ ই আমাৰ বাবে অতি আনন্দৰ বিষয়। উদ্যোগী মহিলাসকলে যুঁজিবলগীয়া হৈছিল পুঁজিৰ বাবে। মোদী চৰকাৰে দিয়া মুঠ 52 লাখ মুদ্ৰা লোনৰ 68% প্ৰদান কৰা হৈছে মহিলা। 83% বেংক একাউণ্ট হোল্ডাৰ মহিলাই অৰ্থনৈতিক বিকাশত অৰিহণা যোগাইছে। যি সময়ত মহিলাসকল দেশৰ প্ৰগতিৰ অন্যতম ধাৰক আৰু বাহক হৈ পৰিছে, তেনে সময়তে মহিলাসকলক অধিক শক্তিশালী কৰিবলৈ মোদী চৰকাৰে গ্ৰহণ কৰিলে নাৰী শক্তি বন্দন অধিনিয়ম। লোকসভা আৰু ৰাজ্যৰ বিধানসভাসমূহত মহিলাৰ বাবে সংৰক্ষিত কৰা হ'ল 33% আসন। জাতিগত সংৰক্ষণৰ ভিতৰতো নাৰীৰ বাবে কৰা হ'ল পৃথক সংৰক্ষণ। প্ৰত্যেকগৰাকী নাৰীৰে শক্তি আছে আৰু সেই শক্তিখিনি তেখেতসকলে এটা উচিত দিশেৰে যদি আগবঢ়াই নিয়ে, অকল নিজৰ বাবেই নহয়, গোটেই সমাজখনৰ কাৰণে ই মংগলময় হয়। আমাৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ যিখিনি কৰিবলগীয়া এই হস্ততাঁত বস্ত্ৰশিল্পৰ ক্ষেত্ৰখনত অতুলনীয় তেখেতৰ অৱদান, আৰু সেই তেখেতে যিখিনি দিছে সেইখিনিক যেন যথোপযুক্তভাৱে ব্যৱহাৰ কৰি প্ৰতিগৰাকী নাৰীয়ে নিজৰ উপাৰ্জনৰ লগতে গোটেই ভাৰতবৰ্ষৰে উন্নতিত এটা অৰিহণা যোগাই গোটেই দেশৰে মংগল কামনা কৰে। মই সেইটোৱেই কামনা কৰিছোঁ আৰু প্ৰত্যেকগৰাকী শিপিনীয়ে হওক বা মহিলাই হওক নিজে স্বাৱলম্বী হৈ চলাটো অতিকেই প্ৰয়োজনীয়। মহিলাক লৈ মোদী চৰকাৰে গ্ৰহণ কৰা বিভিন্ন সুদূৰ প্ৰসাৰী নীতিৰ বাবেই আজি আগবাঢ়িছে নাৰী শক্তি। প্ৰতিৰক্ষা সেৱাত মহিলা বিষয়ৰ বাবে পৃথক আয়োগ, সৈনিক স্কুলতো এতিয়া শিক্ষা ল'ব পাৰিব কন্যাসকলে। নেশ্যনেল ডিফেন্স একাডেমী চমুকৈ NDAত মহিলা বিষয়াক প্ৰৱেশ আৰু জম্মু কাশ্মীৰত নিয়ন্ত্ৰণ ৰেখাত প্ৰথমবাৰৰ বাবে সশস্ত্ৰ মহিলা সেনা নিয়োগ, এইসমূহ হৈছে একোটা পদক্ষেপ। সমান্তৰালভাৱে বিশ্বৰ ভিতৰতে ভাৰতত আছে সৰ্বাধিক মহিলা পাইলট। চন্দ্ৰযান 3 অভিযানক 100ৰো অধিক মহিলা বিজ্ঞানীয়ে কৰি তুলিছিল সফল। পৃথিৱীৰ ভিতৰতে সৰ্বাধিক ষ্টেম গ্ৰেজুৱেট হৈছে ভাৰতৰ। মহিলাৰ বাবে সুবিধা, সুৰক্ষা আৰু সন্মান নীতিৰে নাৰী শক্তিক নতুন শক্তি প্ৰদান কৰিছে মোদী চৰকাৰে। নিউজ ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। আৰু ছুপাৰ প্ৰাইমত এইখিনিতে সময় চবু বাণিজ্যিক বিৰতিৰ।